নমস্কাৰ সকলোকে বেইলাচিত না অসমৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক বৈপ্লৱী অভিবাদন জ্ঞাপন কৰিছোঁ। আমি এতিয়া বৰপেটা অভিমুখে আহি আছোঁ। লাইভটো যদি চলিছে ৰাস্তাৰ কোনোবা জেগাত নেটৱৰ্ক ভাল আছে, কোনোবা জেগাত নেটৱৰ্ক বেয়া, গতিকে লাইভটো যদি চলিছে কোনোবাজনে যদি এটা কমেণ্ট কৰি দিয়ে চলিছে বুলি, তেতিয়াহ'লে আমি কথাখিনি আপোনালোকলৈ আগবঢ়াই নিম। মোৰ পাছফালে দুজন ব্যক্তি আছে, চিনাকি কৰি দিছোঁ। এজন হ'ল আমাৰ বিক্ৰম কোচ আৰু পাছফালে আছে আমাৰ তৌফিক। বিক্ৰম কিবা ক'বা? আজি বিক্ৰমৰ পৰা আৰম্ভ কৰি দিওঁ। আমি এতিয়া বৰ্তমান বৰপেটা অভিমুখে আহি আছোঁ। আমাৰ বেইলাচি থানা অসম বৰপেটা জিলা সমিতিৰ গঠনৰ দিশে আগবাঢ়িছে। আৰু দ্বিতীয় কথাটো হ'ল আমিতো কৈয়ে থাকোঁ যে অসমৰ প্ৰতিটো চুকে কোণে, অসমৰ প্ৰতিখন জিলাতে আমাৰ বেইলাচি থানাই সদায় তাত আমাৰ খিলঞ্জীয়াৰ হকে কাম কৰি যাব। আৰু এই উদ্দেশ্য সন্মুখত ৰাখি আমি সদায় আমাৰ যাত্ৰাবিলাক আমি আৰম্ভ কৰোঁ। আৰু আজি তেনেকুৱাকৈ আমি আহিছোঁ বৰপেটা অভিমুখে। গতিকে ভাল লাগিব, সকলোকে লগ পাম বৰপেটা। চালকৰ আসনত আছে মইনা, দেখাই দিছোঁ মইনাক এবাৰ। নমস্কাৰ। নমস্কাৰ। সকলোকে লগ পাম। বৰপেটা কি খাবি? হা, বৰপেটা যিটো ফেমাছ সেইটোকে খাম। বৰপেটা গোল্লা, খেজুৰৰ ৰসগোল্লা পায়। খেজুৰ ৰসগোল্লা। লাইভত আছো হা, সহকে কথা পাতিবি। আচ্ছা, সত্ৰ নগৰী খুব এডোখৰ সুন্দৰ ঠাই বৰপেটা। বৰপেটাত বেইলাচি থানা অসমৰ আজি বহুদিনৰ পৰা আমি আলোচনাত আছিলোঁ ইতিমধ্যে যে বৰপেটাত এখন শক্তিশালী বেইলাচি থানা অসমৰ সমিতিৰ প্ৰয়োজন বোধ কৰিছিলোঁ। তাৰ স্থানীয় ৰাইজে আমাৰ লগত যোগাযোগত আছিলে। বেইলাচি থানা অসম কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া চিফ ছেক্ৰেটাৰী ৰন্তু পানীফুকন ডাঙৰীয়া, আমাৰ প্ৰাণজিত গগৈ, ৰাজা কলিতা, তাৰপৰা হৰকুমাৰ গগৈ, প্ৰেচিডেণ্ট হেমন্ত বৰা, নৱদীপ দাস, সকলোৰে আলাপ আলোচনা কৰি বৰপেটাত আমি এখন শক্তিশালী কমিটি গঠন কৰাৰ দিশে আজি ধাৱমান হৈছোঁ। চিধা গ'লে ভাল হ'ব নেকি? এইটো ৰাস্তা ঠিক আছে। গতিকে বৰপেটাত আমি সকলোকে লগ পাম। জাতীয়তাবাদৰ ধ্বজা উৰুৱাবলৈ খুব অধীৰ আগ্ৰহেৰে ৰৈ থকা বৰপেটাৰ স্থানীয় ৰাইজৰ বা তাৰ জিলাৰ আশে পাশে থকা অঞ্চলসমূহৰ খিলঞ্জীয়া মানুহৰ বিভিন্ন সমস্যাৰ হৈ মাত মাতিবৰ কাৰণে বেইলাচি থানা অসমৰ তৰফৰ পৰা আমি তাতে আজি জিলা সমিতি গঠন কৰিবলৈ গৈছোঁ। গতিকে তাৰ স্থানীয় ৰাইজ, তাৰ প্ৰত্যেকজন শুভাকাংক্ষী আমি আশীৰ্বাদ বিচাৰিছোঁ। আজি খুব এখন শক্তিশালী কমিটি গঠন হ'ব বৰপেটাত। আৰু ভাল লাগিছে এটা কাৰণতে, বৰপেটাৰ সৰ্থেবাৰীয়ে হওক, বৰপেটাৰ আশে পাশে চেঙা বা বৰপেটাৰ বিভিন্ন এৰিয়াৰ স্থানীয় যুৱকে আমাৰ লগত যোগাযোগত আহিছে। আৰু বৰপেটাৰ আমি যি জিলা সমিতিখন গঠন কৰিম, সেই জিলা সমিতিখনৰ বিষয়ববীয়া ফোন নাম্বাৰবিলাক আপোনালোকে পাব। আৰু বৰপেটাৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগ বা সমস্যাবিলাকৰ হৈ বেইলাচি থানা অসমে বেলেগ জিলাবিলাকত যি ধৰণে কাম কৰিছে ঠিক সেইধৰণে কাম কৰি যাব আশা কৰিছোঁ। মোৰ লগত আছে আমাৰ বেইলাচি থানা অসম কামৰূপ জিলা সমিতিৰ চিফ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছে, আৰু দুজন আমাৰ সতীৰ্থ আছে। আৰু কেন্দ্ৰীয় সমিতি তত্বাৱধানত আমি আজি বৰপেটালৈ আহিছোঁ। ভাল এটা কাৰণে লাগিছে যে অসমৰ বিভিন্ন প্ৰান্তত শদিয়াৰ পৰা ধুবুৰীলৈ বৰ্তমান সময়ত এই জাতীয়তাবাদী বহু সংগঠনৰ ভিতৰত বেইলাচি থানা অসমক ৰাইজে অলপ সুকীয়াকৈ মৰম দিছে, আশ্বাস আৰু বিশ্বাস ৰাখিছে।
এইটো খুব এটা ভাল কথা। আমাৰ জাতিৰ প্ৰতি যি দায়িত্ববোধ, জাতিৰ প্ৰতি আমাৰ যি সচেতনতা, তাক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। বৰপেটা সত্ৰ নগৰীৰ আশে পাশে সোঁৱে বাৰে আমি সোমাম, চিনাকি 2-4 ঘৰ মানুহৰ ঘৰত সোমাই আমি চাহ পানী তামোল খাম, খুৱাব লাগিব, কোনে কোনে খুৱাব লাগিব। আৰু তাৰ শুভ চিন্তক, জাতীয়তাবাদী সত্তা প্ৰত্যেকজন স্বাভিমানী ব্যক্তিক লগ পাম, সকলোকে লগ পাম। আৰু ল'ৰাখিনি চেঙাত ৰৈ আছে বুলি কোৱা শুনিছোঁ। আমাৰ বিশেষকৈ বিলাসিত অসমত এই মুহূৰ্তত ইউথসকল খুব বেছিকৈ প্ৰভাৱান্বিত হৈছে, কাম কৰিবৰ কাৰণে সাহস আৰু উদ্দীপনা আমাক যোগাইছে। ইউথসকলক বিলাসিত অসমৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনত আহি থকা পৰৱৰ্তী পৰ্যায়ত প্ৰত্যেকটো ক্ষণত বিলাসিত অসমে বৰপেটাবাসীৰ অভাৱ অভিযোগৰ ক্ষেত্ৰত নিজৰ ককায়েক ভায়েক বংশ পৰিয়ালৰ দৰে সাহসৰ সত্তা হিচাপে থিয় দিব। কেন্দ্ৰীয় সমিতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সুবিধা প্ৰদান কৰাৰ কাৰণে।